মন্ত্ৰীৰ পত্নীয়ে 50 লাখ টকাকৈ পায়। ৰাজ সাহায্য পায় মন্ত্ৰী পত্নীয়ে 50 লাখ টকা। তাৰ প্ৰশ্ন যদি আমি সাংবাদিকে কৰিব যাওঁ তেতিয়াহ'লে আমাক তলৰ শ্ৰেণীৰ মানুহ বুলি অপমান কৰে। মোৰ পিছফালে এয়া দেখিছে আপোনালোকে, আজি প্ৰমাণ আপোনালোকক দেখুৱাম যে এয়া হৈছে দুগ্ধ শীতলীকৰণ প্ৰকল্প, যি ডেইৰীৰ নামত, গাখীৰ উৎপাদনৰ নামত 50 লাখকৈ টকা মন্ত্ৰী পত্নীয়ে পায়। সেই গাখীৰ উৎপাদনৰ এটা কেন্দ্ৰ এয়া আপোনালোকক দেখুৱাই আছোঁ। এয়া প্ৰকল্প দুগ্ধ শীতলীকৰণ প্ৰকল্প। এই প্ৰকল্পৰ অৱস্থা আপোনালোকে চাওক, জৰাজীৰ্ণ অৱস্থাত আছে। মন্ত্ৰী পত্নীয়ে 50 লাখকৈ টকা পাব পাৰে, কিন্তু এইসমূহ প্ৰকল্প পুনৰ জীৱিত কৰিব নোৱাৰে। এয়া চাৰিওফালৰ দৃশ্য আপোনালোকে চাওক, মানে চাওক আপোনালোকে, হাবি জংঘলে ভৰি আছে আৰু এইফালে কটাৰ। এইসমূহ এয়া চৰকাৰী প্ৰকল্প। অসমৰ ৰাইজক আজি আমি দেখুৱাই আছোঁ যে চৰকাৰী প্ৰকল্পত ধন ব্যয় নকৰি পেলাই মন্ত্ৰীৰ পত্নীয়ে গাখীৰ উৎপাদনৰ নামত 50 লাখকৈ টকা পায়। আৰু গৰু হেৰুৱাৰ ঘটনাওতো আপোনালোকে জানে যে ৰঙিয়াৰ পৰা গৰুও হেৰায়, গিৰ গাই হেৰাই যায়। গতিকে এনেকুৱা ধৰণৰ বহুত অভিযোগ, আমি যদি এই অভিযোগ সন্দৰ্ভত মন্ত্ৰীক প্ৰশ্ন কৰোঁ, সাংবাদিক হিচাপে যদি প্ৰশ্ন কৰোঁ, তেতিয়াহ'লে আমাক তলৰ শ্ৰেণীৰ মানুহ বুলি কোৱা হয়। এই যে প্ৰকল্প, এয়া শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ ভূতপাৰাৰ মন্ত্ৰী অশোক সিংঘালৰ যি বাসগৃহৰ নাকৰ তলতে আছে। অৰ্থাৎ মাত্ৰ 1.5-2 কিলোমিটাৰ হ'ব, ৰাজপথৰ একদম কাষতে আছে। আপোনালোকে যদি মংগলদৈৰ পৰা, গুৱাহাটীৰ পৰা যদি তেজপুৰ অভিমুখে যায়, তেতিয়াহ'লে ভূতপাৰা চেণ্টাৰটো পাৰ হৈয়ে একদম গাতে লাগি আছে এই পুৰণি প্ৰকল্প। এইসমূহ হৈছে কটাৰ। চৰকাৰী বিষয়ববী ইয়াত আছিলে দুগ্ধ শীতলীকৰণ প্ৰকল্পৰ। আৰু হিতেশ্বৰ শইকীয়াৰ দিনতে স্থাপন হোৱা এই প্ৰকল্পসমূহ আজি এই অৱস্থাত আছে। আৰু এই প্ৰকল্প পুনৰ জীৱিত কৰাৰ প্ৰয়াস আমি দেখা পাইছোঁ যে ইয়াত আধাৰশিলা স্থাপন কৰিছে। আমি কেমেৰা যদি ইয়াত লৈ আহে তেতিয়াহ'লে দেখা পাব যে ইয়াত 2 মাহমান আগত মন্ত্ৰী অশোক সিংঘালে ইয়াতে আধাৰশিলা স্থাপন কৰিছে। কিন্তু এই আধাৰশিলা এনেকৈ 2 মাহ আগত স্থাপন কৰিছে, কিন্তু এতিয়াও জৰাজীৰ্ণ অৱস্থাতে আছে। কেতিয়া পুনৰ জীৱিত হ'ব তাৰ কোনো ঠিক নাই, আমি ক'ব নোৱাৰোঁ। যদি পুনৰ জীৱিত কৰে এই প্ৰকল্প গাখীৰ উৎপাদন কেন্দ্ৰ, তেতিয়াহ'লে ভাল কথা। অসমৰ ৰাইজক আজি কওঁ যে এই যে গাখীৰ উৎপাদনৰ নামত পূৰ্বতে গাঁৱে গাঁৱে এই প্ৰকল্পৰ পৰা গাড়ী গৈছিলে, গৃহস্থৰ ঘৰলৈ গৈছিলে, কৃষকৰ ঘৰলৈ গৈছিলে, আৰু তেওঁলোকৰ পৰা গাখীৰ সংগ্ৰহ কৰি ইয়াত ফ্ৰিজিং কৰিছিলে। দুগ্ধ শীতলীকৰণ প্ৰকল্প যিহেতু, ইয়াত ফ্ৰিজিং কৰি পেলাই বিভিন্ন স্থানত তেওঁলোকে বিক্ৰী কৰিছিলে। তাৰ ফলত থলুৱা কৃষকে গাখীৰৰ উপযুক্ত মূল্য পাইছিলে, গাখীৰ উৎপাদনৰ উপযুক্ত ভেলু পাইছিলে, মূল্য পাইছিলে, উপযুক্ত দামত তেওঁলোকে বিক্ৰী কৰিব পাৰিছিলে। আজিৰ বজাৰত আমি গুজৰাটৰ গাখীৰ খাই আছোঁ, পেকেট গাখীৰ খাই আছোঁ। যদি ঘৰত চাহ বনাওঁ, দৌৰি গৈ পেলাই ওচৰৰ কাষৰ দোকানৰ পৰা যদি আপুনি গাখীৰ ক্ৰয় কৰে, তেতিয়াহ'লে সেই গাখীৰ অসমৰ নহয়, সেই গাখীৰ থাকিব গুজৰাটৰ। গতিকে ইমান দুখ লগা অৱস্থাটো আমি জীয়াই আছোঁ। আমি ভিতৰত প্ৰৱেশ কৰি আছোঁ, আহক, যে ইয়াত দুগ্ধ শীতলীকৰণ প্ৰকল্প আছিল নে নাই। মন্ত্ৰী পত্নীয়ে গাখীৰ উৎপাদনৰ নামত 50 লাখকৈ টকা পায়। এয়া চাওক আপোনালোকে, এয়া এইবিলাক সা সৰঞ্জাম চাওক আপোনালোকে। এয়া চাওক কিমান ডাঙৰ ডাঙৰ মেচিন, নতুন মেচিন। হিতেশ্বৰ শইকীয়াৰ দিনত, মুখ্যমন্ত্ৰী যেতিয়া হিতেশ্বৰ শইকীয়া ডাঙৰীয়া আছিলে, তাৰ পিছত আপোনাৰ তৰুণ গগৈ চৰকাৰৰ দিনতো এই মেচিন আনিছিলে, নতুন মেচিন আনিছিলে। কিন্তু এইসমূহ মেচিন এতিয়া এনেকেই পৰি গৈছে, মামৰে ধৰি আছে মেচিনত। কিন্তু 50 লাখ টকা মন্ত্ৰী পত্নীয়ে পাই পেলাই তেওঁলোকে গাখীৰ উৎপাদন কৰিব পাৰে। কিন্তু এইসমূহ প্ৰকল্প পুনৰ জীৱিত কৰি থলুৱা কৃষকক উপকৃত কৰিব নোৱাৰে, চাওক আপোনালোকে, তেওঁলোকে জনতাৰ কিমান চিন্তা কৰে আজি আপোনালোকক দেখুৱাইছোঁ। এই মেচিনৰ ভিতৰ চৰা দেখুৱাই দিয়ক যে কি অৱস্থাত হৈ আছে। এয়া দুগ্ধ শীতলীকৰণ প্ৰকল্প, শোণিতপুৰৰ ভূতপাৰাত থকা ঢেকীয়াজুলিৰ মন্ত্ৰী গৃহৰ নাকৰ তলত। আহক আৰু দেখুৱাই আছোঁ আপোনালোকে এইসমূহ প্ৰকল্প। এয়া চাওক আপোনালোকে, মেচিন চাইছে আপোনালোকে, কিমান প্ৰকাণ্ড কোটি টকাৰ মেচিন ইয়াত মামৰে ধৰি আছে। গাখীৰ উৎপাদন কেন্দ্ৰৰ ভিতৰত, চৰকাৰী গাখীৰ উৎপাদন কেন্দ্ৰৰ ভিতৰত কোটি টকাৰ মেচিন মামৰে ধৰি আছে, অথচ মন্ত্ৰী পত্নীয়ে 50 লাখকৈ টকা পায় গাখীৰ উৎপাদনৰ নামত। তেওঁলোকে প্ৰয়াস কৰিছে। আজি যদি এইসমূহ প্ৰকল্প অসমৰ যিমান ঠাইত আছে,
আজি যদি পুনৰ্জীৱিত কৰিলে হয় তেতিয়াহ'লে থলুৱা কৃষকে উপকৃত হ'লে হয়। ইয়াত জেনেৰেটৰো আছে, এয়া চাওক আপোনালোকে হাই ভল্টেজ হাই পাৱাৰ জেনেৰেটৰ ইয়াত আছিলে, অৰ্থাৎ এটা সময়ত প্ৰকল্প মানে ধুনীয়াকৈ চলিছিলে।